हेलो एवरीवन मैं साफी और मैं पुनः नतुन एटा भिडिओ आपलोके स्वागतम और रातिपुवा खुवार পৰা उठी चाह अलप खाई मानुजने कले बोला तुमाक ओचरते थका झर्णा एटा देखाई आनिम और सिहतर घৰৰ ओचरते आছিলে झर्णाটো मयো कलो बोला तेन्ते झर्णाটো चाই आहো और या देखिছে झर्णाটোত মানুহে কাপোৰ ধুইয়ে আছে और मानुजने কৈছিলে আগতে बोले एटु झर्णात সিহতে কাপোৰ ধুইছিল গা ধুইছিল और यार पानी खाইছিলেও কিন্তু এতিয়া झर्णाটো লেতেৰা কৰি পেলালে আৰু ঘৰত আহি একেবাৰে বিয়া কাৰণে ওলালোহি আৰু আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলো আজি বিয়া হয় আৰু মই ঘৰত আহি ইমান ভিডিঅ' কৰা নাই মানুহ ঢেৰ থকা কাৰণে আৰু আজি আমি বিয়া খাই কালি আমি ইয়াৰ পৰা ওলাই দিম আৰু বিয়াত এতিয়া ঢেৰ মানুহ আহি আছে সেই কাৰণে মই ইমান ভিডিঅ' কৰা নাই কাৰণ মানুহখিনিৰ লগত অলপমান টাইম স্পেন্ড কৰিছো ন মই প্ৰথমে কাকো দেখা নাছিলো সবৰ লগতে ফোনতহে কথা পাতিছিলো হেহে মানুহজনে এতিয়া সবৰ লগতে চিনাকি কৰাই দিছে যে সেই কাৰণে কথা পাতি বহুত বেছিয়ে ভাল লাগিছে সব মামি মামা নানি নানা হেয়াই হয় আৰু এয়াই হল দৰা কইনা ইমান মৰম লগা ন আৰু দৰা কইনাৰ লগতো বহুত ফটো তুলিলো আৰু ইয়াত ফুচকাও আছিলে দে পিছে মই ফুচকা খোৱা নাই কিয় মোৰ বহুত বেছিয়ে গেছ হল সেই কাৰণে ভয়তে নাখালোৱে আৰু এই পোৱালিটো দেখিছেনে এই পোৱালিটো মামাৰ পোৱালি হয় ইমান মৰম লগা ন সি এইকেইদিন মোৰ লগত বহুত বেছিয়ে খেলিলে আৰু ইয়াতে খোৱা বোৱাৰো আয়োজন চলি আছে মানুহবোৰ আহিছে খাইছে গৈছে আৰু গোটেই ফেমিলি মানুহবোৰে আহিছে আৰু মই অলৰেডি খাইয়ে ললো ভুক লাগা কাৰণে আৰু খোৱা বোৱাৰ আইটেমত আছিলে হে আচাৰ পাপৰ ভাত ডালি বেঙেনা ফ্ৰাই পনীৰ চিকেন মটন সববোৰে আইটেম আছিলে আৰু গোটেইখিনি খাবলৈ বহুত বেছিয়ে খোৱাদ হৈছিলে আৰু মিঠা আইটেমত আছিলে ক্ষীৰ আৰু আনাৰসও কিবা এটা দিছিল পিছে মই ভিডিঅ' কৰিবলৈহে পাহৰি গলো আৰু খাই বই লৈ আন্টিয়ে ক'লে যোৱাচোন তুমি মোৰ কাৰণে ধুনীয়াকৈ তামোল এখন আনা সেই মই আকৌ আন্টিৰ কাৰণে তামোল এখন নিবৰ কাৰণে আহিলো আৰু এয়া দৰা কইনাৰ লগত সবে ফটো তুলি আছে আৰু মোৰ ইমান মাথা বিষাইছিলে সেই কাৰণে মই আৰু ভিডিঅ' নকৰিলো একেবাৰে নেক্সট দিনাখন মৰ্নিং অটত আমি নিউ হাফলং ষ্টেচনৰ ফালে আহি আছো আৰু আহাৰ টাইমতো সবে ইমান দুখ কৰিছে ইমান কান্দিছে কইনাজনী আৰু কইনাজনীৰ লগত মানে মই একেবাৰে বহুত বেছিয়ে ফ্ৰী হৈ গলো আগে পিছে লগ পোৱা নাছিলো ফটোতহে দেখিছিলো তেনেকৈ কথা পতাও হোৱা নাছিলে বহুত বেছিয়ে ভাল লাগিল লগ পাই বহুত কথা পাতিলো বহুত আমি টাইম স্পেন্ড কৰিলো একেলগে আৰু এই ষ্টেচনৰ ফালে আহি থাকোতে মই অলপ ভিডিঅ' কৰিছিলো আৰু ভিউটোত চাওকচোন ইমান ধুনীয়া চাৰিওফালে সেউজীয়া আৰু ইমান ডাঙৰ ডাঙৰ পাহাৰ সেইকাৰণে বহুত বেছিয়ে ভাল লাগিল আমি পাহাৰৰ মাজে মাজে আহি আছো আৰু বহুতখিনি তললৈ নামিব লাগে আমি বহুত ওপৰলৈ উঠি গৈছিলো আৰু নিউ হাফলঙৰ ষ্টেচনটো বহুত তলত হয় আৰু চাৰিওফালে পাহাৰৰ মাজত হয় ষ্টেচনটো সৰু হয় ষ্টেচনটো ইমান ডাঙৰো নহয় আৰু বহুত বেছিয়ে ভাল লাগিছে পিছে এটা কথা ইয়াত মই বেলেগ গাড়ীবোৰ ইমান চলা নেদেখিলোৱে অটোৱে চলে আৰু মানুহজনকো সুধিছিলো মানুহজনেও কৈছে হয় ইয়াত অটোৱে চলে আৰু এয়া আমি ষ্টেচন পাই গলোহি এইটোৱে হল নিউ হাফলঙৰ ষ্টেচনটো আৰু ইয়াত অটোবোৰ ষ্টেচনটোৰ কাষতে ৰখিয়ে থাকে আৰু ট্ৰেইনৰ পৰা নামাৰ পাছতে অটো লৈ ললেই হল আৰু হাফলং টাউনলৈকে অটো ভাড়া মাত্ৰ 100 টকাই লয় বেছি নলয় বাৰু আৰু এয়া আমি ষ্টেচন পাই গলোহি আৰু এতিয়া টিকেটটো কাটি লওঁ তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছো গিফ্ট দিছিলে নানিয়ে আমাক মোক শাৰী এখন দিছিলে আৰু মানুহজনক টি-শাৰ্ট এটা দিছিলে আৰু মই ঘৰত গৈ পেলাই গিফ্ট উঠা বাৰু আপোনালোকক দেখাম গৈ আৰু ট্ৰেইন আহিবলৈ অলপমান টাইম আছে সেই কাৰণে আমি ষ্টেচনটোৱে ঘূৰি পুকি চাই আছিলো আৰু ইমান ভোক লাগিছে সেই কাৰণে ভাবিলো কিবা এটা বোলো খাই লওঁ ট্ৰেইন আহিবলৈ অলপ টাইম আছে দেখাতে আৰু স্প্ৰাইটৰ বটল এটা ললো আৰু এটো ব্ৰেড স্যান্ডউইচ এটা ললো কিন্তু ব্ৰেড স্যান্ডউইচটো খাই পেলাই ইমান ভাল নালাগিল অলপ খাই মই আৰু বাকিখিনি থৈ দিলো খাব নোৱাৰিলো মানুহজনক খুদিলো খাবানে নাখাও বুলি ক'লে সেই কাৰণে পেলাই দিলো ইমান খাবলৈ সোৱাদ নাছিলে আৰু ষ্টেচনটোৰ লগতে ঢেৰ দোকান আছিলে ইয়াত বহুত বস্তুবোৰ বেছি আছিলে আনাৰসও বেছি আছিলে কাটি অমিতাও বেছি আছিলে তিয়হো বেছি আছিলে ভোট জলকীয়াও বেছি আছিলে আৰু চানাও বেছি আছিলে আৰু ভাতো বেছি আছিলে ফ্ৰাইড ৰাইচ লগতে ইগু দিছিলে আৰু মোক চানা খাব মন গ'ল সেইকাৰণে আকৌ চানা এভাগ কিনি ললো ইয়াত ট্ৰেইন আহিলে আৰু ইয়াত ট্ৰেইনত বহিলো আৰু এতিয়া ক্ৰছিঙৰ কাৰণে ৰখি আছো এইটোক আমি বহুত টান পাওঁ ক্ৰছিঙৰ কাৰণে যে বহুত টাইম ৰখি থাকিব লাগে আপোনালোকৰ আমনি লাগে নালাগে মোক জনাবচোন আৰু ফাইনেলি ইয়াত ট্ৰেইনখন আহি পালেহি আৰু আপোনালোকক বস্তু এটা দেখাম চাবচোন দেই মই যে আপোনালোকক কৈছিলো সাৰ্কিট হাউচৰ ভিডিঅ'টোত আমি যে এই ব্ৰিজখন দিয়ে ট্ৰেইনেদি আহিছিলো বুলি এতিয়া এই ব্ৰিজখন দিয়ে আমি ঘৰলৈ গৈ আছো এখন ব্ৰিজে হ'ল দয়ং ব্ৰিজখন আৰু সাৰ্কিট হাউচৰ পৰা এই ব্ৰিজখন ধুনীয়াকৈ দেখি থাকি আৰু ভিউটো চাই বহুত ধুনীয়া লাগে তাৰ পৰা আৰু ট্ৰেইনেদি আমি ঘৰলৈ উভতি আহোঁতে আৰু বহুত ধুনীয়া ভিউ দেখিছিলো কিন্তু মই সেইবোৰ
ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ কাৰণ মোবাইলটো চাৰ্জতো লগাবলগীয়া হ'ল, চাৰ্জ নাইকিয়া হৈ গ'ল যে সেইকাৰণে। আৰু এয়া আমি মাইবাং পাই গ'লোহি। আৰু আগতে বোলে সিহঁত মাইবাঙতো আছিলে কাৰণ সৰু দেউতাই চাকৰি কৰিছিলে যে সেইকাৰণে। আৰু মাইবাংখনো ডিমা হাছাও ডিষ্ট্ৰিক্টৰে অন্তৰ্গত হয়, সেয়েহে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ প্ৰায় কেইবাখনো ঠাইত সিহঁত বোলে আগতে আছিলে। আৰু এইখন ব্ৰিজতে ট্ৰেইনখন বহুত টাইম ৰখাই থৈছিলে আৰু যাওঁতে মই অলপমান ভিডিঅ' কৰি ল'লোঁ। আৰু বহুত ডাঙৰ ডাঙৰ ইয়াতে ব্ৰিজ আছে আৰু তলত এইবোৰ ঝৰ্ণাই গৈছেনে নে কি বাৰু মই ইমান নাজানো, কিন্তু বৰ ভাল লাগে দেখি। আৰু ইয়াত বহুকেইটা টানালো আছে আৰু টানালেদি ট্ৰেইনখন আহোঁতে ওপৰৰ পৰা ইমান চিঞৰিছে আৰু ট্ৰেইনতো বহি থকা ল'ৰাসোপা ইমান চিঞৰিছে। আৰু টানালৰ পৰা ওলোৱাৰ পিছতে ভিউটো চাওকচোন ইমান ধুনীয়া। আৰু ভিডিঅ' নকৰিলোঁ আহি থাকোঁতে মোবাইলটো চাৰ্জ শেষ হৈ যোৱাৰ কাৰণে। আৰু ৰাতি আমি প্ৰায় আহি পাওঁতে 11টামানে বাজিল। আহি পেলাই মোবাইলটো চাৰ্জত দি ভাত খাই শুই গ'লোহি। আৰু ইয়াত নেক্সট দিনাখন মৰ্ণিং আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।